আৰু আমাৰ ছোৱালীজনী দিব খুজিছোঁ আপোনালোকে গতিকে যদি আমাৰ পণ্ডিতে কেনেবাকৈ আপোনালোকৰ বিবাহ বিধিখন ভুল বুলি কয় তেতিয়া আমি বেয়া পাম গতিকে আপোনালোকে পণ্ডিত লৈ আহিব তাৰপৰা আমাৰ কাৰ্যনিৰ্বাহকতে সোণাম চুতীয়াক হেৰি কৰিলে চুতীয়া বা চুতীয়া ক'লে মই এতিয়া কালত বৰকে তাৰমানে এইবোৰ হেৰিও কৰিব নোৱাৰোঁ তেতিয়া লগে লগে সেই MLA আছিলে মহানন্দ বৰা বুলি আমাৰ মূলৰ সদস্য তেওঁ ক'লে যে মই দিম পণ্ডিত হেৰি চুতীয়া বাপৰ লগত যাব আৰু মই মহাভাগ্য বুলি কৈছোঁ সেয়া গতিকে চুতীয়া বাপৰ লগত আমি গ'লোঁ গৈ তাত পালোঁগৈ তাৰপিছত পোৱাৰ পাছত আৰু চুতীয়া বাপৰ পৰা ইয়াতে তাৰমানে আমি বিধিখন ইংৰাজী কৰি দিছোঁ তাৰপিছত মই ক'লোঁ যে হেৰি চুতীয়া বাপে আপুনি বিবাহখন কৰাই দিব আৰু মই প্ৰথমতে তেওঁলোকক ক'লোঁ যে আমি পূব প্ৰান্তত ভাৰতৰ একেবাৰে পূব প্ৰান্তত আৰু গুজৰাট হ'ল একেবাৰে সাগৰৰ মাজৰে সোমাই থকা গতিকে আমি পূবৰ পৰা পশ্চিমক তাৰপিছত উত্তৰৰ পৰা দক্ষিণক আমি ভাৰতত এক কৰিম শ্লোক শইকীয়া প্ৰভু জনালে আমি ভক্তিভৰা সেৱা কৃতজ্ঞতা আগবঢ়াইছোঁ এতিয়া আমাৰ মাজত উপস্থিত হৈছেহি দ্বিতীয়জন আমাৰ ভকত ৰঞ্জিত গগৈ প্ৰভুজনা গতিকে তেখেতে ইয়াৰ পিছতে সেই ভাগৱতৰে কিছু কথা অমৃতপান কৰাব গতিকে আমি জয় জয়তে তেখেতক এভাগী গলবস্ত্ৰৰে সেৱা শ্ৰদ্ধা আগবঢ়াবৰ বাবে আমি আমাৰ গৃহস্থৰ পৰিয়ালৰ সদস্য পাৰ্থ শইকীয়া আমি সেৱা আগবঢ়াইছোঁ So, Hari, Wada, Krishna, আমি গুৰু প্ৰভুজনলৈ আমি সেৱা শ্ৰদ্ধা আগবঢ়াই তেখেতৰ কাৰ্যসূচী ভাগ আগবঢ়াবলৈ আমি সেৱা ধৰিলোঁ কৃষ্ণ Hari Saranapur and Hotel Kutiban Kokono Pranan. Hari Saranapur and Hotel Kutiban Kokono Pranan. Bye Kokono. Azambar Kamashali, Makabun Hukui. Azari Pubita Kunman. Holy Mahandiana Zagor, Kolpatula Purana Purcha Mahahadovan, Sravan Kirtan Mahahanti, the Mahan Austin Hagi, Aizambaran, Yogi, Arpapatin Tanzanake, Mokhapuri, Taran. Sadhapiti Mati Perkara Bihar Madhya Upavisto Katana Kyozana Baran Vaishnav Apana Hok Amasto Jana Guru Dev Nami Hokot Sali Mahavastu Sri Chaitanya Murti Hokot Bhagavat Nandaki Narayana সদূৰ লখিমপুৰৰ পৰা আহি
সেউগী আপোনাসক মহামহন্তৰ আজ্ঞা শিৰোগত কৰি অমৃতময় কৃষ্ণ নাম শ্ৰৱণ কীৰ্তন মহাভক্তিৰে আপোনাসক মহামহন্তক প্ৰায় 3 ঘণ্টা সময় কৃষ্ণ নামেৰে জীৱন ধন্য কৰাৰ যি সুবিধা প্ৰদান কৰিছে আমাৰ অতিব শ্ৰদ্ধাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ ভক্তিৰ পঢ়াশালী ভাগী কান্দাৰী স্বৰূপ তেৰাই নিজ মুখে ইতিমধ্যে আপোনাসকলক অৱগত কৰি গৈছে যে আমি তেৰাৰ নাতি সম প্ৰভুজনাৰ চৰণ কমলত আমি মান্য অনুসাৰে ভক্তি ভৰা সেৱা আৰু শ্ৰদ্ধা নিবেদন কৰা হৈছে লগতে পাঠাচাৰ্য হিচাপে আসনত আসনাধিষ্ঠ হৈ থকা যোৰহাট জিলাৰ এক উজ্জ্বল নক্ষত্ৰ গোবিন্দ মহাপ্ৰভুৰ নিৰ্গুণ নাম যিজনাই পদ্ম মুখখন্তে সমস্ত জীৱৰ তৰণৰ যি গুৰু ধৰ্ম আশ্ৰয় কৰি আমি সমস্ত জনাকে প্ৰত্যেক মুহূৰ্ততে কৃপা বৰ্ষণ কৰিছে সেইজনাৰ যাৰ নামেই হ'ল আনন্দ আপোনাসকলৰ জ্ঞাত অতিব শ্ৰদ্ধাৰ প্ৰভুজনৰ চৰণ কমলতো আমি ভক্তিৰ সেৱাভাগী অৰ্পণা কৰা হৈছে আৰু সমস্ত জনা আপোনাহক পৰম বৈষ্ণৱৰ দুখানীয় ভয় চৰণত আমি মহামতীয়ে পুনঃচবাৰ ভক্তিৰ সেৱা আৰু শ্ৰদ্ধা নিবেদন কৰা হৈছে যি মহান দায়িত্ব আমাক অৰ্পণ কৰা হৈছে আমি সিমানৰ পাত্ৰ নহয় কিয়নো আজিৰ অনুষ্ঠান ভাগিত হয়তো কম বয়সৰ বুলি ক'লে আমাৰ ফালে আঙুলিটো আহিব গতিকে আমি আপোনাসকলক কৃষ্ণ নামৰ তত্ত্ব জ্ঞান দিব পৰা আমাৰ শক্তি সামৰ্থ্য নাই কিন্তু গুৰুজনাৰ যি আদৰ্শ আমি সমস্তজনাই পালন কৰিবলৈ য'ত পৌৰাষ্টিক প্ৰয়াস কৰিছোঁ সেই প্ৰয়াস আপোনাসকলৰ জ্ঞাত যে আজ্ঞা পৰে ভক্তি আজ্ঞা নহ'লে কাৰ শক্তি আৰু আপোনাসকলে সেই মহান আজ্ঞা আশীৰ্বাদ হিচাপে আমি শিৰোগত কৰি নিৰ্দিষ্ট কৰি দিয়া এখন ভাগিত আমি মহামতীয়ে অতিব কম সময়ৰ বাবে আমি এই মহান দায়িত্বভাগী পালনৰ বাবে আগবঢ়া হৈছে আৰু মহান দায়িত্বভাগী পালন কৰাৰ ক্ষেত্ৰত কায় বাক্য মন অহমমভাৱে জ্ঞানকৃত অজ্ঞানকৃত যি অপৰাধ হৈ যাব নিজৰে সন্তান ভাবি ভাই বন্ধু ভাবি নিষ্কিন গুৰু ধৰ্মৰ এক সেৱক ভাবি আপোনাসকলৰ চৰণ কমলত অকণমান ঠাই দিব সেই প্ৰাৰ্থনাৰে আমি সমস্ত জনাৰে চৰণ কমলত পুনঃচবাৰ ভক্তিৰ সেৱাভাগী অৰ্পণা কৰা হৈছে জয় গুৰু শংকৰ মাধৱ ৰাম 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 একেবাৰে শেষৰ ফালে হয়তো কথাখিনি কৈ দিলে বহু বাহ পাই যাবগৈও পাৰে সেইকাৰণে আমি পুনঃচবাৰ এভাগী সেৱা নিবেদন কৰা হৈছে যে অহাকালিলৈ আমি মূঢ়মতীৰ গৃহতো এভাগী নামৰ অনুষ্ঠান আপোনাসকলৰ আশীষ বিচাৰি চৰণৰ ধূলাৰে আমাৰ গৃহ পবিত্ৰ কৰাৰ মানসেৰে আমাৰ গৃহতে এভাগী বৈকুণ্ঠৰ পৰম মংগল নামৰ আয়োজন কৰা হৈছে আৰু ইতিমধ্যে সেই নিমন্ত্ৰণ ভাগি আমি আমাৰ যোৰহাট জিলাৰ গুৰু জয়ন্তীৰ সেই দিন ভাগিত জিলা নামঘৰতে আমি নিমন্ত্ৰণ ভাগি জনোৱা হৈছিল সমজুৱাকৈ তথাপিতো আমি পুনৰ মনত পেলাই দিয়া হওক বুলি ভাবি সৰ্বপ্ৰথমে নিমন্ত্ৰণী সেৱা ভাগি আগবঢ়াই দিয়া হৈছে আৰু সেইকাৰণে আমি আহি পাওঁতে অকণমান পলম হ'ল আৰু যাওঁতেও অকণমান সোনকালে যাব লাগিব কিয়নো কালিলৈ অনুষ্ঠান ভাগি আছে আপোনালোকে জানেই গতিকে সেই অনুষ্ঠান ভাগি পুৱাৰ ভাগতে পৰম মংগল নামশাৰী হ'ব তাৰপাছত প্ৰায় 11মান বজাৰ পৰাই কল্পটোৰ পুৰাণ সূৰ্য মহাভাগৱত শাস্ত্ৰভাগী পাঠ আৰু আলোচনা হ'ব আলোচক হিচাপে উপস্থিত থাকিব
বিশ্বনাথ চাৰিআলিৰ ৰন্তু শইকীয়া বাপজনা, লগতে মন্দিৰা ভৰালী এগৰাকী, অনিল তাঁতী বাপজনা, টংকনাথ বাপজনা, গুৱাহাটী পলাশবাৰী জিলা শাখাৰ দুলু বৰুৱা বৰা এগৰাকী আৰু ধেমাজিৰ ৰঞ্জিত শইকীয়া বাপজনা। প্ৰায় 4:30 মান বজালৈকে অনুষ্ঠান ভাগি হ'ব। তাৰ পাছত ৰাতিলৈ পুনৰ পৰমংগল নাম, তাৰ পাছতে 9 মান বজাৰ পৰা মহাপুৰুষ কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ বিৰচিত অংকীয়া নাট পাৰিজাত শৰণ। কিন্তু তাৰ প্ৰাক মুহূৰ্তত অৰ্থাৎ সেই নাটভাগীৰ শুভ উদ্বোধনৰ এক মহান কাৰ্যসূচী আমি চিন্তা কৰা হৈছিল আৰু সেই দায়িত্ব বহন কৰিছে যুৱ সাংবাদিক এঞ্জেলা চাংমাই। 8 বজাৰ পৰা 9 মান বজালৈকে প্ৰায় 1 ঘণ্টা সময় তেওঁ আমাক দিন বুলি কথা দিছে। গতিকে আমি দিবানিশাজোৰা প্ৰত্যেকভাগী অনুষ্ঠানতে আপোনাৰ মহামহন্তৰ উপস্থিতি, আশীৰ্বাদ চৰণৰ ধূলাৰে আমাৰ গৃহ পবিত্ৰ কৰাৰ মানতে আমি পুনশ্চবাৰ আপোনালোকৰ চৰণ কমলত অনুষ্ঠান ভাগি আৰম্ভণিতে সেৱাভাগি নিবেদন কৰা হৈছে। আপোনালোকে আমাক কৃপা কৰিব বুলি পুনশ্চ সেৱা আগবঢ়োৱা হৈছে। যদিও তৃতীয় স্কন্ধ মহাভাগৱত পাঠ আৰু পৰ্যালোচনা ইমান পৰে হৈ আছিল, বৰ্তমান আমাৰ দায়িত্ব অৰ্পণ কৰিছে একাদশ স্কন্ধ নিমিনৱসিদ্ধ সংবাদৰ সময়ৰ প্ৰতি লক্ষ্য ৰাখি পাঠ আৰু পৰ্যালোচনা আগবঢ়াবৰ বাবে। আৰু যিহেতু আমি বিষয় শৰীৰধাৰী মনুষ্য, গতিকে আমাৰ ভুল ৰৈ যোৱাটো স্বাভাৱিক। আপোনাক মহামহন্তই ক্ষমা দিব আৰু আমি অনুষ্ঠান ভাগি মহান দায়িত্ব পালন কৰিবৰ বাবে আমি পাঠৰ মাজলৈ আগবাঢ়িব বিচৰা হৈছে। কৃষ্ণ কৃষ্ণ। যিটো মহামতী গুৰুজনে হৰি ভক্তি পন্থ উপদেশ দিয়াতো সময় সংসাৰৰ পাৰ কৰে হেনয় পৰম গুৰুঋণ পুজিবা প্ৰতি জানানিষ্ট অন্যত্ৰ উপায় নাহি অঞ্জলিত পৰে অন্যত্ৰ উপায় নাহি অঞ্জলিত পৰে। সেইজনা জগতগুৰু পৰম গুৰু হ'ল কৃপালু শ্ৰীমন্ত শংকৰদেৱ। কৃপালু শ্ৰীমন্ত শংকৰদেৱ পৰম গুৰুজনাৰ দুখানি অভয় চৰণৰ সমস্ত জীৱৰ মংগলৰ অৰ্থে ভক্তিৰ সেৱাভাগি অৰ্পণা কৰা হৈছে। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু, তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু।
শংকৰ মাধৱ অভেৰ ঈশ্বৰে গুৰু নাহি দুপৰ দোহানো নামক কীৰ্তন কৰিয়া কৃত কৃত্য हुए নৰ দোহানো নামক কীৰ্তন কৰিয়া কৃত কৃত্য हुए নৰ শংকৰ মাধৱ পূজনা কৰি অভচৰণৰ অনুচৰৰ ভক্তি আছে জয় গুৰু শংকৰ মাধৱ ৰাম 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 একাদশ স্কন্ধ নৱতীৰ্থ সংবাদ আপোনাক সমস্ত জনা সৰ্বজানন নামে মহামতী মিথিলা ৰাজ্যৰ ৰজা নেমি আৰু ঋষভেশ্বৰৰ 100জন পুত্ৰৰ 9জন পৰম সিদ্ধ পৰম জ্ঞানী পৰম তত্ত্বদৰ্শী বসুদেৱ নাৰদ সংবাদ বিপৰীত সেই ৰজন পৰীক্ষিত তুমি শুনাচোন যে এদিনাখন দেৱৰ্ষি নাৰদ আৰু কৃষ্ণৰ পিতৃ বসুদেৱৰ মাজত এক আলোচনা হৈছিল কিন্তু সেই আলোচনাটো কিয় হৈছিল তাৰ ইতিবৃত্ত আমাক পদে কৈ যাব কিন্তু প্ৰথম পদে সিদ্ধান্ত দিছে যে সেই ৰাজন অভিষক্ত পৰীক্ষিত তুমি তোমাৰ মংগলৰ কথা চিন্তা কৰিছা কেনেকৈ হ'ব আৰু তাৰে আত ধৰি আমি ইতিমধ্যে তোমাক গোবিন্দ মহাপ্ৰভুৰ লীলা দশম স্কন্ধলৈকে তোমাক আমি ইতিমধ্যে মোৰ পিতৃ ব্যাসদেৱৰ পৰা পোৱা সেই তত্ত্ব তোমাক আমি প্ৰকাশ কৰা হৈছে আৰু এতিয়া আমি তোমাক আগবঢ়াবলৈ বিচাৰিছো একাদশ স্কন্ধ নেমি নামৰ এই পৰম তত্ত্ব কথাখিনি শ্ৰৱণ কৰি জীৱন ধন্য কৰাৰ তুমি প্ৰয়াস কৰিবা সেই ৰাজন পৰীক্ষিত এই ৰামে নিমি নৱ সিদ্ধে যেন ভৈলা উপাখ্যান শেষ ৰাজা হৈও সাৱধান তুমি সাৱধান হোৱা ৰাজন ও বাৰে বাৰে নাৰদক পঠান্ত মাধৱে নিৰন্ত কৃষ্ণ 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 দে জীবন্তে মুকুট জানিবা ললি নাই মুঠি নাই লবি লবি দেৰি হ'ব হ'ব কৃষ্ণ 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 প্ৰসাদ লৈছো বৰ সুন্দৰ হৈছে প্ৰসাদ ভাল হৈছে নে বনাইছে অতি সুন্দৰ আইসকলে দিছে একদম খুব সেৱা কৰিছে বহুত কষ্ট কৰি আছে আইসকলে বিচাৰিছো নেমু দিছে কি কৰিব এই ভগৱন্ত লীলা কি কৰিব আইসকলে বহুত কষ্ট কৰি আছে একদম পুৰা দেই কৃষ্ণ 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 এজনো বহুত কষ্ট কৰি আছে দেই কৃষ্ণ বহুত কষ্ট কৰি আছে কৃষ্ণ বহুত দিলে নেমু কোনোৱে যেতিয়া ভাগৱত ভ্ৰমণ কৰে আপোনালোকে জানে সেই ভাগৱত ভ্ৰমণ কৰি শোভাযাত্ৰা কৰি যোৱা সেই ব্যৱস্থাটো দেখি যদি পদূলি মুখত বৰ ভাল লাগিল দেই
শোভাযাত্ৰাভাগ ইমান সুন্দৰভাৱে গৈছে, ভগৱন্তৰ নাম একেবাৰে শুনি মন প্ৰাণ আনন্দিত হৈ গ'ল। সি যে ভাৱনাটো আনে বা গাঁৱতে অভিনন্দা কৰে, অন্যজনে আশ্ৰয় কৰোঁতে তেওঁৰ প্ৰশংসা কৰা, সেই ব্যৱস্থাটোৰ দ্বাৰাও জীৱৰ ঈশ্বৰৰ কৃপা লাভ হয়। এৰা দেৱ বিশ্ব দুহি কুপবিত্ৰ কৰে আতি, হেন ধৰ্ম শুনিবে তোহমাৰ ভৈলামতি। দেৱৰুদেৱ পৰমদেৱ ঈশ্বৰ কৃষ্ণৰ কৃপাৰ বশতহে ৩৩ কোটি দেৱতাই এই সংসাৰত বৰ্তি থাকিব পাৰিছে। আৰু এই বিশ্ব যিজনে সৃষ্টি কৰিছে, সেই বিশ্বখনক যিজনে অহংকাৰযুক্ত হৈ ধ্বংস কৰাৰ প্ৰয়াস কৰিছে, সেই বিশ্বদ্ৰোহীজনকো কেৱল কল্যাণ কৰে সেই সৰ্বশক্তিমান ঈশ্বৰতত্ত্ব কৃষ্ণদেৱৰ নামেহে। অৰ্থাৎ শত্ৰু মিত্ৰ সবাৰে বাবে কৃষ্ণদেৱ উদাসীন বুলি কোৱা হৈছে। গতিকে হেন ধৰ্ম শুনিবে তোমাৰ ভৈলামতি, সেই মহাভাগৱত ধৰ্ম শুনিবৰ তুমি ইচ্ছা প্ৰকাশ কৰিছা, সেই সন্ত বসুদেৱ তোমাৰ মতি অতি উত্তম। তুমি সাধু নহয়, তুমি মহাসাধু। শ্ৰৱণ কীৰ্তনে যাৰ সিজৈ পুণ্য গণ, সমৰালা মুখ আজি হেম নাৰায়ণ। তুমি সেইজন পৰম ঈশ্বৰ কৃষ্ণদেৱক তুমি আকৌ মোক মনত পেলাই দিলা। সেই দেৱঋষি সেই মহাসন্ত বসুদেৱ তোমাৰ চৰণত আমি প্ৰতি সেৱা নিবেদন কৰা হৈছে। কিন্তু উপকাৰ কৰিলা মহাশয়, জানিলো ভৈলে ক মোৰ মহাভাগ্য লয়, মোৰ আকৌ মহান ভাগ্যৰ উদয় হ'ল। কিন্তু দেৱঋষি নাৰদে মহাসন্ত বসুদেৱক কৈছে যে সেই সন্ত বসুদেৱ, এই যে ভাগৱত ধৰ্মৰ বিষয়ে তুমি মোক সুধিছা, ইয়াৰ উত্তৰ মই মোৰ নিজৰ ভাৱনাৰে তোমাক দিব নোৱাৰো, মোৰ নিজৰ ভাষাৰে তোমাক ক'ব নোৱাৰো। ইয়াৰ এটা সিদ্ধান্ত দিছে উত্তম শাস্ত্ৰ কল্পতৰু মহাভাগৱতে। অৰ্থাৎ তুমি নাভাবিবা বসুদেৱ যে ভাগৱত ধৰ্মৰ বিষয়ে জানিব বিচৰা প্ৰথমজন ব্যক্তি কেৱল তুমি, এই বুলি আকৌ তুমি নাভাবিবা বসুদেৱ। ইয়াৰ এটা পৌৰাণিক কাহিনী আছে। অৰ্থাৎ আজিৰ পৰা বহু যুগৰ আগত নিমি নামৰ মিথিলা ৰাজ্যৰ এজন ৰজায়ো এই ভাগৱত ধৰ্মৰ বিষয়বস্তু জানিবৰ বাবে আশ্ৰয় কৰিছিল। ইয়াৰ এটা কাহিনী আছে, সেই কাহিনীটো তোমাৰ আগত আমি প্ৰকাশ কৰিম। তুমি সাৱধান হোৱা সেই সন্ত বসুদেৱ, এইবুলি দেৱঋষি নাৰদে মহাসন্ত বসুদেৱক মন স্থিৰ কৰি সাৱধান হ'বৰ বাবে সেৱা নিবেদন কৰিছে। এৰা নৱসিদ্ধ সমে নিমি ৰাজাৰ সংবাদ, শ্ৰৱণ মাত্ৰকে মনে মিলিবে আহ্লাদ। নিমি ৰজাৰ লগত 9জন সিদ্ধৰ যি কথোপকথন, সেই সন্ত বসুদেৱ শ্ৰৱণ কৰা মাত্ৰকে জীৱৰ মন আনন্দিত হৈ পৰে। আহ্লাদ মানে আনন্দিত। শুনা সেই কথা তুমি স্থিৰ কৰি মন, ভাগৱত ধৰ্মৰ আশ্ৰয় নিৰূপণ। ভাগৱত ধৰ্ম কেনেকুৱা, ভাগৱত ধৰ্ম কিহৰ ওপৰত প্ৰতিষ্ঠিত হৈ আছে, সেই সকলোখিনি কথা তোমাৰ আগত আমি প্ৰকাশ কৰিম। তুমি সাৱধান হোৱা, মন স্থিৰ কৰা। সেই সন্ত বসুদেৱ যে ব্ৰহ্মাৰ মানস পুত্ৰ স্বয়ংভুৱ মনু, তেওঁৰ পুত্ৰ প্ৰিয়ব্ৰত, তেওঁৰ পুত্ৰ অগ্নিধ্ৰ পুত্ৰ নাভি, আৰু নাভিৰ পুত্ৰ হ'ল সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী কৃষ্ণ তত্ত্বৰ নাম হ'ল ঋষভ। কৰিলা লোকত মুখ্য ধৰ্মক প্ৰচাৰ। ঋষভ ৰূপে ভগৱন্ত পুৰুষে অৱতাৰ ধাৰণ কৰিছে, আৰু জীৱৰ মুখ্য প্ৰাপ্তিৰ যি নীতি নিয়ম,
সেই নীতি নিয়ম উত্তম ধৰ্ম জীৱৰ মাজত প্ৰচাৰ কৰিছে আৰু তান্ত সন্তে উপজিলা পুত্ৰ এক শত শ্ৰেষ্ঠ বৈলা ভৰত পৰম ভাগৱত তেওঁ গৃহস্থী ধৰ্ম দৰ্শন কৰাইছে আৰু সেই গৃহস্থী ধৰ্ম পালন কৰোঁতে ইন্দ্ৰৰ কন্যা জয়ন্তীক বিয়া কৰাইছে আৰু তেওঁলোকৰ মাজত 100জন পুত্ৰৰ জন্ম হৈছে আৰু সেই 100জন পুত্ৰৰ প্ৰথমজনৰ নাম হ'ল ভৰত যাৰ নামেৰে আমি বসবাস কৰা দেশখনৰ নাম হ'ল ভাৰতবৰ্ষ যাৰ নামত খ্যাত হৈল ভাৰত বৰিষ দেশয় বিস্তাৰ সুখ বিষয় সুখ বিস্তাৰ সদৃশ সেই মহাভাগৱত স্বৰূপ ঘৰতে 3 জন্মত গতি পাইছে আৰু তেৰাই এই বিষয় সুখ ভোগ কৰাৰ বিপৰীতে তেওঁ এক দেৱ এক সেৱ একত দিনে নাইকিয় পৰম সত্যক প্ৰত্যেক জন্মতে ভৰতে আশ্ৰয় কৰিছে তাৰপিছত আৰু নৱ জন্ম ভৈলা নৱবৰ্ষপতি একাধিক 80 জন ভৈলা দ্বিজ প্ৰায় থাকিলা লোকত কৰ্ম কাণ্ড প্ৰৱৰ্তাই তাৰপিছত 9 জনে পিতৃ ঋষভক ক'লে যে সেই পিতৃ তোমাৰ আমি পুত্ৰ হিচাপে উত্তৰাধিকাৰী হিচাপে আমাক সংস্থাপন লাগে তেতিয়া সেই 9 জন পুত্ৰক ঋষভে নিজৰ ৰাজ্যখন 9টা অংশত ভাগ কৰি সেই 9 জনক ৰজা পাতি সৰু সৰুকৈ একোখন ৰাজ্যক ৰখিয়া দি তেনেকৈ সেই 9 জনে নিজৰ জীৱন অতিবাহিত কৰাটো চিন্তা কৰিলে তাৰপিছত থাকিল লোকত কৰ্মকাণ্ড প্ৰৱৰ্তাই কৰ্মকাণ্ড প্ৰৱৰ্তন কৰি নিজৰ জীৱিকা অৰ্জন কৰি জীৱন আগবঢ়াই নিয়াৰ চিন্তাটো কৰিলে একাধিক 80 জন অৰ্থাৎ 81 জন পুত্ৰ তাৰপিছত থাকিল 9 জন সেই 9 জনে কি কৰিছে ভৈলা মহাসিদ্ধ তত্ত্ব জ্ঞানী 9 জন ঈশ্বৰ কৃষ্ণক মাত্ৰ কৰে নিৰূপণ তাৰ পাছত যে 100 জনৰ 9 জন থাকি গ'ল সেই 9 জনে হ'ল মহাসিদ্ধ তত্ত্ব জ্ঞানী পৰম বৈষ্ণৱ কাৰণ তেওঁলোকে সকলোবিলাক ত্যাগ কৰি কেৱল ঈশ্বৰ চিন্তাৰ মাজতে জীৱন অতিবাহিত কৰে যিটো একাদশ স্কন্ধত কৃষ্ণদেৱক তেওঁ পৰম ভক্ত উদ্ধৱে সুধিছিল হে প্ৰভু ঈশ্বৰ কাক বোলে অনিশ্বৰ কাক বোলে তুমি মোক ক'ব লাগে তেতিয়া ভগৱন্ত ঈশ্বৰ কৃষ্ণই উদ্ধৱৰ আগত কৈছিল আনধৰ্মতে যি ভকতিত তপৰ ও জানিবা উদ্ধৱ সখী সেহি ঈশ্বৰ উদ্ধৱ আন সকলোবিলাক চিন্তা দেৱ ধৰ্ম মায়াময় ধৰ্ম ত্যাগ কৰি এৰি কেৱল ঈশ্বৰ চিন্তাৰ মাজেৰে যিজনে নিজৰ জীৱন অতিবাহিত কৰে জানিবা উদ্ধৱ সখী সেহিহে ঈশ্বৰ সেইজনে হ'ল ঈশ্বৰ মনুষ্যৰ ভিতৰত আৰু সেই 100 জন পুত্ৰৰ ভিতৰত সেই 9 জন হ'ল পৰম বৈষ্ণৱ যিজনে কেৱল ঈশ্বৰ কৃষ্ণক মাত্ৰ কৰে নিৰূপণ তেওঁলোকে সকলো চিন্তা বাদ দি পৰিহাৰ কৰি কেৱল এক ঈশ্বৰৰ চিন্তাত জীৱন অতিবাহিত কৰে তাৰপিছত সেই 9 জনৰ নাম দিছে কবি কবি অন্তৰিক্ষ প্ৰবুদ্ধ পিপলায়ন আবিৰ্পুত্ৰ দ্ৰমিল শ্ৰম পৰভজন এহি নৱবিদ্ধ হৰি ভকত পৰম এই 9 জনে হ'ল পৰম বৈষ্ণৱ নৱবিদ্ধ আৰু এই 9 জনে অনন্ত কোটি ব্ৰহ্মাণ্ডৰ যিকোনো স্থানতে বাধা নোহোৱাকৈ অনায়াসে আয়াজাত কৰিব পাৰে সুৰ সিদ্ধ সাধ্য যজ্ঞ গন্ধৰ্ব কিন্নৰ নৰ নাগ শংকৰ চৰণ পাশম্বাৰ পুৰে গমন পৰন্ত নিত্য গোলোক নগৰ তেওঁলোকক কোনো বাধা নিদিয়ে যিকোনো মুহূৰ্ততে মন গ'লে তেওঁলোকে প্ৰত্যেক স্থানতে
অৱধাৰিতভাৱে গতি কৰিব কৃষ্ণ কৃষ্ণ। আৰু সেই 9জন পৰম বৈষ্ণৱে এদিন মিথিলা ৰাজ্যত গৈ উপস্থিত হ'ল, যি ৰাজ্যৰ ৰজা আছিল নিমি, যিজন নিমিয়ে পুত্ৰ কামনা কৰি এটি যজ্ঞ সম্পাদন কৰাৰ কথা চিন্তা কৰিছিল। আৰু যজ্ঞ কৰ্মটো কৰি থাকোঁতেই সেই স্থানত গৈ ঋষভেশ্বৰৰ 9জন পৰম বৈষ্ণৱ উপস্থিত হ'ল। আৰু 9জন পৰম বৈষ্ণৱ গৈ যেতিয়া উপস্থিত হ'ল সেই স্থানত, তেতিয়া ৰজা নিমিৰ ব্যৱহাৰটো, ৰজা নিমিৰ আচৰণটো ভাগৱতৰ পদগন্ধে আমাক দৰ্শন কৰাইছে। এৰা ও বিনা অলংকাৰে কৰে শৰীৰ দীপিতি, তা সম্বাক দেখিয়া নিমিৰ প্ৰীতি, কৰিলায়াসনে বৈখাই চৰণ পূজা, প্ৰণামী বিনা হৈ কৃতাঞ্জলি কৰি ৰাজা। সেই 9জন পৰম বৈষ্ণৱক দৰ্শন মাত্ৰকে নিমি নামৰ ৰজাজনে কৃতাঞ্জলি সেৱা নিবেদন কৰি বহিবৰ বাবে সুন্দৰকৈ আসনৰ ব্যৱস্থা কৰি দিছে। এজন ৰজাই ভগৱন্তৰ ভকতক সেই সেৱাভাগ জনাইছে। এতিয়া আমি এজন ভকত হৈও গুৰু ধৰ্ম পালন কৰিও যদি এজন ভকত আমাৰ গৃহলৈ আহিলে সেই নিয়মটো যদি পালন নকৰোঁ, তেতিয়াহ'লে আমাতকৈ আৰু দুৰ্বলীয়া দ্বিতীয় এজন নাই। সেইকাৰণে এজন ৰজাৰ যিটো আচৰণ ইমান সুন্দৰভাৱে গুৰুজনাই কৈছে, আৰু আমি এজন ভকত হৈ গুৰু ধৰ্মৰ সেৱক হৈ সেই নিয়মটো কিমান সুন্দৰভাৱে পালন কৰিবলৈ চেষ্টা কৰিব লাগিব, তাৰ গাম্ভীৰ্যতাটো আমি প্ৰত্যেকে বুজিবলৈ চেষ্টা কৰাটো প্ৰয়োজন। পৰম ভকত তাক জানি মনে, আসনে বৈখায়া ৰংগে পুজিলা চৰণে। পৰম ভকত জানি বুজি তেনে সমস্ত চৰণ কমলত আসনত বহুৱাই সাদৰেৰে সেৱা ভাগি নিবেদন কৰিছে। তাৰ পাছত মনৰ ভাৱনা প্ৰকাশ কৰিছে। সেৱাভাগ নিবেদন কৰিলে যে জানিলো তোমৰা পাৰিষদ গোবিন্দৰ পবিত্ৰ কৰিয়া ফুৰা লোক নিৰন্তৰ। আমি ইতিমধ্যে বুজি পাইছো তোমৰা হওক কেউজন গোবিন্দ মহাপ্ৰভুৰ পৰম ভকত, বৈকুণ্ঠৰ পাৰিষদ স্বৰূপ, আৰু তোমালোক যি স্থানত প্ৰৱেশ কৰা সেই স্থান তৎক্ষণাৎ পবিত্ৰ হৈ যায়। যিটো গুৰুজনাই দৰ্শন দিছে, জৈত থাকে মূৰ ভক্ত উদাৰ চৰিত্ৰ, কীট পতংগবু বৰয় দেখনে পবিত্ৰ। এতিয়া আমি ভকত প্ৰত্যেকজনাই গুৰুজনাই দিয়া সেই উদাৰ চৰিত্ৰৰ ভকতৰ শাৰীৰে যদি আমি প্ৰত্যেকে নিজকে লৈ যাবলৈ চেষ্টা কৰোঁ, তেতিয়াহ'লে সেই উদাৰ চৰিত্ৰৰ ভকতৰ দ্বাৰা সেই স্থানত থকা প্ৰত্যেক মনুষ্যৰ বিপৰীতেও বাকী তিনিমুঠি জীৱও ঈশ্বৰৰ কৃপা লাভ হৈ গৈছে। তাৰ পাছত নিমি ৰজাই সেৱা নিবেদন কৰিছে। ভৈলোহু কৃতাৰ্থ পদ ৰেণু পায়া আমি, জানিলো আজিকে মুত পুষ্ট কৃষ্ণ স্বামী। আমি তোমৰা হবৰ চৰণৰ ধূলা পাই পবিত্ৰ হলো, ধন্য হলো, কৃতাৰ্থ হলো। আৰু এই কৃতাৰ্থ হোৱাৰ, এই ধন্য হোৱাৰ কাৰণটো, তাৰ ধন্যবাদটো নিমি ৰজাই অৰ্পণ কৰিছে। জানিলো আজিহে মুত তুষ্ট কৃষ্ণ স্বামী, অৰ্থাৎ এই কৃপা ভগৱন্ত পুৰুষৰ। সেইকাৰণে ৰজা নিমিয়ে এজন ভকতৰ আচৰণটো পালন কৰিছে যে তোমালোক 9জনৰ চৰণৰ ধূলা পাই আমি যে কৃতাৰ্থ হলো, ধন্য হলো, তাৰ
গৰাকী হ'ল কেৱল সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী ঈশ্বৰ কৃষ্ণ পৰম ব্ৰহ্ম। তেওঁ কৃপাধন্য হোৱাৰ বাবেহে এইকণ আমাৰ সৌভাগ্য হৈছে। তেওঁ সন্তুষ্ট হোৱাৰ বাবেহে আমাৰ শিৰত এই কৃপা পৰিপূৰ্ণ হৈছে। দ্বিতীয়তে সিদ্ধান্ত দিছে, যদি নৰ তনু ইটো ক্ষণিক অচিৰ তথাপি দুৰ্লভ মানুহ মনুষ্য শৰীৰ। যদিও এই নৰ শৰীৰটো মনুষ্য শৰীৰটো খন্তেকীয়া, তথাপিতো কিন্তু মনুষ্য শৰীৰটো দুৰ্লভ। কাৰণ ঋষভ ঈশ্বৰে তেওঁ 100জন পুত্ৰক ব্ৰহ্মাৱৰ্ত দেশলৈ নি প্ৰথম তত্ত্বটো দৰ্শন কৰাইছে যে সেই মোৰ পুত্ৰসকল তোমালোকে শুনাচোন, মনুষ্য শৰীৰ জানা মুকুতিৰ দ্বাৰ বিষয় সুখত তাক নকৰিও নাৰ। অৰ্থাৎ 84 লক্ষ বাৰ তুমি কৰ্ম ফল ভোগ কৰিবলৈ সেই জীৱাত্মা যি শৰীৰতে তুমি প্ৰৱেশ নকৰা কিয়, মনুষ্য শৰীৰত যেতিয়ালৈকে প্ৰৱেশ নকৰিবা তোমাৰ কিন্তু মুক্তি নাই। তাৰমানে বাকী 84 লক্ষ বাৰৰ বিপৰীতে মনুষ্য শৰীৰটোহে হ'ল মুক্তিৰ একমাত্ৰ পাত্ৰটো। সেইকাৰণে মনুষ্য শৰীৰটো দুৰ্লভ বুলি কৈছে, সকলোৱে লাভ কৰিব নোৱাৰে। আমি গুৰুজনাৰ কৃপাৰ মুখত সকলোৱে বুজি পাইছো, ধন্য ধন্য কলিকাল, ধন্য নৰতনুভাৱ, ধন্য ধন্য ভাৰতৰ পৰিতে। ইমান সুন্দৰ তিনিটা কৃপা ঈশ্বৰৰ মুখত আমি লাভ হৈছে। চতুৰ্থটো কৃপা আমি নিজে যোগ কৰিবলৈ হৈ গ'ল যে জ্ঞান আৰু বিবেকযুক্ত মনুষ্যই আমি সেই ঈশ্বৰ কৃষ্ণদেৱৰ গুণজন নাম তত্ত্ব আশ্ৰয় কৰি জীৱন আমি যাপন কৰাৰ প্ৰয়াস কৰাটো হ'ল চতুৰ্থ ভাগী সংযোগ বুলি কৈছে। আৰু নিমি ৰজাই নিজৰ মনৰ ভাৱনা সেই 9জন শিক্ষৰ আগত প্ৰকাশ কৰি গুৰুজনে আমাক পদবন্ধে দৰ্শন কৰাইছে যে মনুষ্য শৰীৰটো যদিও খন্তেকীয়া কিন্তু ই অতীৱ দুৰ্লভ। এই দুৰ্লভ শৰীৰটো জীৱাত্মা আমি পালো বিষয় সুখত তাক নকৰিও নাই। যে বিষয় সুখ ভোগ কৰোঁতে তাক তুমি নৰকগামী কৰিবলৈ চেষ্টা নকৰিবা সেই জীৱ, এইবুলি আমাক পদে সিদ্ধান্ত দিছে। তাৰ পাছত তাহাতো দুৰ্লভ মানুহ ভকতৰ সংগ। আমিতো সকলো মনুষ্য শৰীৰত প্ৰৱেশ কৰিছো জীৱাত্মা, কিন্তু মনুষ্য শৰীৰত প্ৰৱেশ কৰাটো ঈশ্বৰৰ কৃপা হয় যদিও তাতোতকৈ উত্তম কৃপা হ'ল তাহাতো দুৰ্লভ মানুহ ভকতৰ সংগ। যিটো মাধৱ গুৰুজনাই নামঘোষাত কৈছে, সেহিটো দিনক ভাই দুৰ্দিন বুলিয়া মানুহ মেঘাচন্ন নহয় দুৰ্দিন। হৰি কথা অমৃতক সন্মকা আলাপৰ ৰখে যিটো দিন হয় বিহীন। যে ঈশ্বৰৰ কথা আশ্ৰয় কৰিবলৈ এজন ভকতৰ সংগ যিদিনা আমি নাপালো, সেই দিনটোৱে মনুষ্যৰ জীৱনটোৰ একেবাৰে বেয়া দিন বুলি কৈছে। সেই কথাটোকে বৰ্তমান ক'লে লভিলো দুৰ্লভ লাভ কিনো ভৈল ৰংগ। যে এই মনুষ্য শৰীৰটোত আমি জীৱাত্মা সোমালো যদিও তাতোতকৈ দুৰ্লভ কিন্তু ভকতৰ সংগ। গতিকে আজি সেউতী বাপজনাৰ কৃপাৰ মুখত আমিও আপোনাৰ মহামহন্ত ভকতৰ দৰ্শন পাইছো। আৰু নিমি ৰজাই সেই 9জন ভকতৰ দৰ্শন পাই এনেধৰণে নিজৰ মনৰ ভাৱনাটো ৰজা হৈ ভকতৰ আচৰণটো প্ৰকাশ কৰিছে যে সবাৰো পাৱত কৰি কচু প্ৰণিপাতে পুন আত্যান্তিক সুখ কহিও আঙাতে। যে আত্যান্তিক সুখ বুলি কিবা এটা মই শুনিছো কাৰোবাৰ মুখত, কিন্তু তাৰ বিশেষ জ্ঞান মোৰ নাই। সেই আত্যান্তিক সুখ মানেনো কি, ইয়াকনো মনুষ্য নামৰ জীৱই কেনেকৈ লাভ কৰে তাৰ বিষয়ে আমাৰ জানিবলৈ মন গৈছে, তুমি আমাক কৃপা কৰা। তাৰ পাছত অসাৰ সংসাৰ আত কিছু নাহি সিদ্ধি ভকতৰ সংগ অনুক্ষণে নৱনিধি। কোনোবা ৰহস্য ধৰ্ম কহিউক তাক জাত তুষ্ট হুয়া কৃষ্ণে দেন্ত আপোনাক। দ্বিতীয় ভাগী প্ৰশ্ন কৰিছে যে ৰহস্য ধৰ্ম মানেনো কি জানিবৰ মন গৈছে। যি ৰহস্য ধৰ্মৰ বিষয়ে তোমালোকে লাভ কৰিছা ঈশ্বৰ কৃষ্ণদেৱক সন্তুষ্ট কৰি সেই পৰম জ্ঞান। তাৰ পাছত তাক জানি বাক যদি যোগ্য হওঁ আমি তেবে কহিউক বোলো সবাকো প্ৰণামী। এজন ৰজা, কিন্তু ৰজা হৈ 9জন সিদ্ধক এই বুলি কোৱা নাই যে মই ৰজা, মোৰ গৃহত আহি উপস্থিত হলা, তোমালোকক সুধিছো এইকেইটা প্ৰশ্নৰ উত্তৰ নিদিলে তোমালোক যাব নোৱাৰা, মই বন্দী কৰি থম, এইবুলি কিন্তু নিমি ৰজা নাই। নিমি ৰজাই কৈছে আত্যান্তিক সুখ মানে কি মোৰ জানিবৰ মন গৈছে, ৰহস্য ধৰ্ম মানে কি তাৰ বিষয়ে অকণমান আভাস যদি কৃপা কৰা
তাকো জানি বাকো যদি যোগ্য হওঁ আমি এই দুইটা উত্তৰ যদি জানিবৰ পাত্ৰ আমি হয় বুলি তোমালোকে ভাবিছা তেতিয়াহ'লে আমাক সেইখন কৃপা কৰাৰ পৰা তোমালোকে বঞ্চিত নকৰিবা সেইখন কৃপা আমাক কৰা ইমান সুন্দৰ দাস্য ভাৱ এজন ৰজাৰ গুৰুজনে দৰ্শন কৰাইছে আমাক তাৰ পাছত ক'লে যে কোন ভাগৱত ধৰ্ম ভক্তি বুলি কান কোন মায়া কোন বা উপায় তৰি কান ভাগৱত ধৰ্ম কি ভক্তি কাক বোলে মায়া কি ইয়াৰ পৰা তৰণৰ উপায় কি কাক বুলি ব্ৰহ্ম কৰ্ম যোগ কাৰণ নাম অৱতৰি কেশৱে কৰন্ত কোন কাম ব্ৰহ্ম কাক বোলে কৰ্ম যোগ কাৰণ আৰু অৱতাৰ ধাৰণ কৰি ভগৱন্ত পুৰুষে ধৰা ধামত কেনে কেনে ধৰণে কৰ্মবিলাক সম্পাদন কৰে কোন যুগ ধৰ্ম অভক্তৰ কেন গতি এহি নৱ দুটা প্ৰশ্ন উচিলা নিৰ্গতি সময়ৰূপী কৰ্ম ধৰ্ম হিচাপে কোনটো আমাক দৰ্শন কৰাইছে শাস্ত্ৰ অৰ্থাৎ যুগ ধৰ্মটো ভক্তসকলৰ গতিটো বাৰু কেনেকুৱা আমি অকণমান আভাস পাইছো কিন্তু অভক্ত হলে তেওঁলোক কলৈ যাব লগা হয় তেওঁলোকৰ গতিটো কেনেকুৱা হয় এই 9টা প্ৰশ্ন নিমিৰজাই সুধিলে আৰু এই 9টা প্ৰশ্নৰ উত্তৰ ক্ৰম অনুসাৰে 9জন সিদ্ধই দিছে এই সংবাদখিনি দেৱঋষি নাৰদ আৰু বসুদেৱৰ মাজত আলোচনা হৈছে যিহেতু এই 9টা প্ৰশ্নৰ সমাধানকাৰী হ'ল মহা ভাগৱত ধৰ্ম আৰু ইয়াৰ উত্তৰ আমাক পদবন্ধে দিছে যদিও সময় 3:30 মান বাজিল আপোনাৰ হ'ব আহিছে গতিকে পদবন্ধে দিয়া আমি মাত্ৰ 2টা প্ৰশ্নৰ উত্তৰ খুব চমুকৈ পদবন্ধে দিছে তাকে আমি আশ্ৰয় কৰি আজি এই মহান অনুষ্ঠান ভাগি আমি মূঢ়মতিৰ ওপৰত অৰ্পণ কৰা সেই মহান দায়িত্ব ভাগি আমি ইমানতে বিৰাম দিয়া ফল বুলি ভবা হৈছে যদিহে আপোনালোকে আজ্ঞা কৰে হ'বনে প্ৰভু অৱস্থা কৃষ্ণ আত্যান্তিক সুখৰ বিষয়ে পদে কৈছে যে শুনা যিটো ৰাজা মহামোহে অন্ধ প্ৰায় পুত্ৰ দ্বাৰা দেহ দেখে আকুল সদায় অবিনামৰ সিদ্ধজনে প্ৰথম প্ৰশ্নটো উত্তৰ দিবলৈ আগবাঢ়িছে সেই ৰাজন নিমি তুমি শুনাচোন যিজনে কেৱল এটা শব্দৰ মাজেৰে নিজৰ জীৱন অতিবাহিত কৰিছে যে মোৰ পুত্ৰ মোৰ পত্নী মোৰ মাটি মোৰ বাৰী মোৰ গাড়ী মোৰ ঘৰ মোৰ দুৱাৰ মোৰ সম্পত্তি মোৰ শব্দটোৰে যিজনে ৰাতিপুৱা চকুকেইটা মেলাৰ পৰা ৰাতি বিচনাত পৰালৈকে প্ৰত্যেক মুহূৰ্ততে ভাৱনাটোত যিজন থাকে সেইজনে হ'ল মহামোহৰ মাজত অন্ধ হৈ থকা জীৱাত্মা হৰিধাৰী মনুষ্য শিশবৰ একো কালে নগুচয় হয় তেওঁলোকে কোনো কালতে অৰ্থাৎ কোনো ক্ষণতে ভয়ৰ পৰা হাত সাৰিব নোৱাৰে গতিকে যাৱে কৃষ্ণ পদাম্বুজে সেৱা নকৰে অৰ্থাৎ যেতিয়ালৈকে তেওঁলোকে কৃষ্ণৰ চৰণত সেৱা ভাগি আগ নবঢ়াই কৃষ্ণৰ চৰণত কায় বাক্য মন চিত্তেৰে সেৱা ভাগ নকৰে তেতিয়ালৈকে তেওঁলোকে সেই মোহৰ পৰা সেই মায়াৰ পৰা পৰিত্ৰাণ পাব নোৱাৰে কৃষ্ণ পদ সেৱা তেখে কৰে ভৱ দুখ তাহাকে বোলয় ৰাজা আত্যান্তিক সুখ আৰু মায়াৰ বিষয়ে ভগৱন্ত কৃষ্ণই ব্ৰহ্মাদেৱৰ আগত কৈছে অবস্তুক দেখাৱয় বস্তুক আৱৰি সেহিটো মোহৰ মায়া জানা নিষ্ঠা কৰি মায়া হ'ল সেইটো যে আমাৰ 24টা তত্ত্বৰে গঠিত পঞ্চভূতি শৰীৰটোত থকা 10টা ইন্দ্ৰিয়ৰ 2 যি চৰ্ম চক্ষু এই চক্ষুৰ দ্বাৰা আমি যিটো বস্তু দেখা পাওঁ এই দেখা পোৱাটোক আপোনাৰ মোৰ দৃষ্টিত হ'ল বস্তু এইটো হ'ল শৰীৰ আমি শৰীৰটো দেখা পাওঁ সেইকাৰণে ই হ'ল বস্তু কিন্তু শাস্ত্ৰই কৈছে এইটো অবস্তু ইয়াৰ পৰা এটা শক্তি এদিন ওলাই গুচি যায় যাৰ কাৰণে আমি প্ৰত্যেকেই পুৰোহিতজনক বগা কাপোৰে শৰীৰটো ঢাকি দিওঁ সেই শক্তিটো কিন্তু আমি কোনেও নেদেখো সেই শক্তিটো শাস্ত্ৰই আত্মা বুলি কৈছে জীৱাত্মা বুলি কৈছে সেই আত্মাটো নেদেখাৰ কাৰণে আপোনাৰ মোৰ দৃষ্টিত নপৰাৰ কাৰণে আপোনাৰ মোৰ ভাৱনাত সি হ'ল অবস্তু কিন্তু শাস্ত্ৰই কৈছে সি হ'ল বস্তু সেই বস্তু আৰু অবস্তুৰ মাজত পাৰ্থক্যটো নজনাটো হ'ল ঈশ্বৰৰ মায়া জনাটো হ'ল ভক্তি ঈশ্বৰৰ কৃপা
এতিয়া সেইটো মায়াৰ পৰা পৰিত্ৰাণ পাবলৈ গুৰুজনে আমাক সুন্দৰভাৱে দৰ্শনটো দিলে। পঞ্চভূতি দেহা কেশে ও মায়া বুলি কয় তৰণ উপায় গুৰু সেৱাকে অৰ্থাৎ মই মোৰ এই ভাৱনাটো মায়া আৰু ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায়টো হ'ল কেৱল গুৰু সেৱা। আৰু গুৰু সেৱা কৰাৰ লগে লগে বোলে বাপ এইটো কাৰ ঈশ্বৰৰ কৃপাত আমাৰেই হৈ যায়। কিন্তু গুৰু সেৱা নকৰা ব্যক্তিজনক যদি সোধে এইটো কাৰ বোলে মোৰ আকৌ, সেইটো আপোনা আপুনি হৈ যায়। যিজনে গুৰু সেৱাৰ মাধ্যমেৰে জীৱন অতিবাহিত কৰে তেওঁ বোলে ঈশ্বৰৰ কৃপা আপোনালোকৰ আশীৰ্বাদত বোলে আমাৰেই সন্তান বুলি এই বাক্যটো অন্তত পৰিৱৰ্তন এনেকৈ হয়। গতিকে শাস্ত্ৰই দিয়া সেই সিদ্ধান্ত যে মায়া তৰণৰ উপায় আত্যান্তিক সুখ কেৱল এক ঈশ্বৰৰ কৃপাৰ বশতহে জীৱই লাভ কৰিব পাৰে। আৰু আমিও সমস্ত জনাৰে চৰণ কমলত এই নভাগী প্ৰশ্নৰে এই দুভাগী প্ৰশ্নৰ উত্তৰ আংশিক পদবন্ধে আগবঢ়াই আজিৰ মহান অনুষ্ঠান ভাগি আমি সমৰ প্ৰতি লক্ষ্য ৰাখি মানতে বিৰাম দিয়া হওক বুলি পুনশ্চ সেৱাভাগী নিবেদন কৰা হৈছে। আৰু অহা কালিলৈ যিভাগী অনুষ্ঠান আমি মহামতীৰ গৃহত হ'ব আপোনালোকৰ চৰণৰ ধূলাৰে আমাৰ গৃহ পবিত্ৰ আৰু আমাৰ শিৰত আৰু আমাৰ কন্যানীতিৰ শিৰত আপোনালোকে আশীষ বৰিখন কৰাৰ মানস কৰি আমি পুনশ্চ সেৱাভাগী নিবেদন কৰা হৈছে। কৃষ্ণ 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 জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগত গুৰু শ্ৰীমন্ত শংকৰ কৃষ্ণ 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 হৰি কৃষ্ণ 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 হৰি আমি মূঢ়মতী হৈও বৈকুণ্ঠৰ কল্পটোৰ পুৰাণৰ সূৰ্য মহাভাগৱত হস্তখন একাদশ স্কন্ধ নিমি নৱ সিদ্ধ সম্বাদৰ কিয়দাংশ আপোনালোকৰ আজ্ঞাতে থাকি আগবঢ়োৱা হৈছিল। তাৰ বাক্য মন অহম ভাৱ বিষয় হৰি জ্ঞানকৃত অজ্ঞানকৃত যি অপৰাধ হৈ গ'ল সমস্ত অপৰাধ মৰিখনৰ হেতু আপোনালোকৰ মহামহন্তৰ দুখানি অভয় চৰণতে পুনশ্চ গুৰুজনাৰ বাণী সেৱাভাগী আগবঢ়োৱা হৈছে। তোমাৰ চৰণ সেৱাৰ গোবিন্দ নাজানো একো পাই যিমতে সেৱাত ৰহিব হৰিতে হৰি যোৱা হৰিতে হৰি যোৱা। কৃষ্ণ কৃষ্ণ গুৰুজনাৰ অভয় দুখানি চৰণত হ'ব পৰা সমস্ত খানি অপৰাধ মাৰ্জনা কৰি তেৰা সমস্ত জনমে জনমে সকাল পৰকাল অনন্তকাললৈকে গুৰু সেৱাত ব্ৰতী থাকিবৰ কাৰণে ভগৱন্ত বস্তুৱে গুৰু বস্তুৱে কৃপা আমি প্ৰাৰ্থনা। কৃষ্ণ অ হৰি অ ৰাম কৃষ্ণ। এই গৃহস্থ পৰিয়ালটিয়ে
আমন্ত্ৰণ কৰি আনি যিৰূপে সেৱা শুশ্ৰূষা তুতি মিনতি ভাৱ ভক্তি কৰিব লাগিছিলে তদ্ৰূপ হয়তো কৰিব পৰা নাই। যিখিনি কৰিলে তাতো হয়তো অনিচ্ছাকৃতভাৱে কায়বৰ্তমানে অনেকখিনি অপৰাধ হৈ গৈছে বা হৈ যাব পাৰে। তেৰা সমস্ত নিৰ্কীণ একো নাজানে, গতিকে তেৰা সমস্তক আপোনা সবে হ'ব পৰা সেই তেৰা সমস্ত অপৰাধসমূহ মাৰ্জনা কৰিলে তেৰা সমস্তৰ কৃপা মিলিব। গুৰু বস্তু কৃপা মিলিব, ঈশ্বৰ বস্তু কৃপা মিলিব, গুৰু দেও নাম ভকত 4 বস্তুৰে কৃপা মিলিব। সেয়েহে তোমৰা খবৰ অভয় দুখানী চনত জনমে জনমে সেৱা আগবঢ়াই যাবৰ বাবে, গুৰু ঈশ্বৰৰ গুণানুকীৰ্তন কৰি যাবৰ বাবে, তেৰা সমস্ত ভক্তিৰ পাত্ৰ কৰি তুলিবৰ বাবে মহাপুৰুষৰ বাণীৰে সৈতে তেৰা সমস্ত জনেৰে সেৱাভাগ আগবঢ়োৱা হৈছে। কৃষ্ণ অজ্ঞান মহাপুৰুষৰ বাণীৰে এতিয়া সকলক জন্মা হৈছে। অমহন্ত খবৰ সংলয়া হৰিত একান্ত চিতলিয়া